নাপাওঁ যে এতিয়া বাকি আকৌ অফিসত টাইম দিব লাগে অফিসত সময় দিব লাগে মর্নিং অফিস কৰো আকৌ ইভিনিং শুটিং বাই মর্নিং শুটিং কৰি ইভিনিং অফিস মিলাব লাগে 8 ঘন্টা অফিসত দিব লাগে মই এতিয়া এটো ফ্রিল্যান্সিং কৰি ললো বঢ়িয়া কৰিছা বহুত ভাল পাইছা নিজৰ ফালৰ বহুত ভাল কাম কৰিছা বহুত মানে সদায় মালিক হ'ব লাগে মানে সেইটো গম পাইছা আমি গোলাম হৈ পেলাই একো কৰিব পৰা নাই কি হয় তাত যেটা থাকো ন এই দিনটো তাতে দিব লাগে ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 6টালৈকে তাতে দিব লাগে একদম মানে এটা তুমি নিজৰ কাৰণে তুমি চাবাচোন যিমানখিনি সময় তাত দিছিলা এটা তাতকে আধাও যদি তুমি নিজক দিয়া তুমি চাবাচোন বহুত ইমপ্ৰুভ হ'ব সেইটো কাৰণে মানে মই ভাবিছো ওলাই না ইয়াতে দিও ফুল টাইম ভাল হৈছে ঋতুদা আহিছে শিকাৰ প্ৰিমিয়াৰ চাবলে ঋতুদাই মানে আপোনাৰ চিৰিয়েল চাই আছো আৰু আপোনাৰ নিউজ বিলাকটো চাই থাকো এটা নিউজ আপোনাৰ ভাইৰেল হৈছিল যে এইটো কি গাড়ী যে চলাইছিলে মোক জানিবলৈ খুব ইচ্ছা পাৰ্সোনালি খুজিছিলো সেইটো কি আছিল সব ৰিয়েল কাহিনীটো কি আছিল ৰিয়েল কাহিনীটো মানে কি তোমাৰ গাড়ীখনৰ হেণ্ড ব্ৰেকডাল লগোৱা নাছিলো মই আপুনি চলাই গৈছিল মই চলাই আছিলো গাড়ীখনৰ তাৰমানে হেণ্ড ব্ৰেকডাল লগোৱা নাছিলো আৰু অকমান ডাউন আছিলে আৰু মানে পিটিচিটো মাৰিবৰ কাৰণে মানে এটা এন্ট্ৰত আছিলোতো মানে বাওঁফালে বুমডাল থাকে নহয় বুমডাল ইয়াত আছে তাৰমানে হেণ্ড ব্ৰেকডালো বাওঁ হাতে লগাব লাগে গাড়ী চাবি অফ কৰিলো হেণ্ড ব্ৰেক নলগালো বুমটোলৈ ওলাই গুচি আহিলো আচ্ছা গাড়ী ক'ত খুন্দিয়া লাগে নাই নুখুন্দিয়ালে যেনিবা ঈশ্বৰৰ কৃপাত তেনেকুৱা একো নহল কিন্তু বৰ মানে ক্লিপটো ময়ে কাটি ভাইৰেল কৰিলো তাৰমানে ভাইৰেল কৰিম বুলি দিয়া নাছিলো বোলো কিনো হ'ল অন্তৰালতনো কাহিনীটো কি হ'ল অনুষ্ঠান এটা কৰিবলৈ গৈছিলো বৰদৈচিলা থিয়েটাৰত তাৰপিছতে বোলো কিনো হ'ল আমি কেনেধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগে ৰাইজেও জানক ৰাইজে চৰ্চাও কৰিছে ভাল ক্লিপটো মানে চাবলগীয়া হ'ল স্পন্টেনিয়াছ কিন্তু কৰো বুলি কৰা হোৱা নাই মই মানে সবৰ তাতে জমনি এটা লাগে যে এন্টাৰটেইনমেন্ট হেৰি পাই গৈছে হেতুৱে বাকি যদি শিকাৰ চাব আহিছে শিকাৰ চাবলৈ আহিলো সিদ্ধাৰ্থ দা জুবিন গাৰ্গ ককাইদেউ বহুত প্ৰত্যাশিত চিনেমা আৰু গতিকে তেওঁলোকৰ লগত অকমান জড়িত হৈ থাকিব সুযোগ পাইছো গতিকে তাৰ মাজতে বোলো প্ৰিমিয়াৰৰ নিমন্ত্ৰণ এটাও পাইছো তাৰ মাজতে জুবিন দা আহি পাই গ'ল সেয়া এনেকে চিকাৰখন এবাৰ চাই যাওঁ বুলি আহিলো আৰু ভাল হ'ব অসমৰ ৰাইজকো অনুৰোধ জনাইছো চাওক ধুনীয়া চিনেমা অসমীয়া চিনেমাৰ জৰিয়তে হ'ব লাগে আৰু বহুত দিনৰ মই ৰুবুলক লগ পালো আৰু ৰুবুলক লগ পাই পেলাই মোৰ এটা ভাল লাগিল যে ৰুবুলে নিজাববীয়াকে কিবা এটা কাম আৰম্ভ কৰিছে আৰু এইটো মোৰ খুব ভাল লাগে আজিৰ তাৰিখত মানে এতিয়া এই মুহূৰ্তৰ সুখী কৰিব পৰা চিকাৰতকেও সুখী কৰিব পৰা কথা এইটো তাৰমানে চিকাৰটোতো অভিয়াছলি ভাল হ'ব কিন্তু ৰুবুলৰ এই যে স্বকীয় যিটো উত্থান সেইটোত মোৰ খুব ব্যক্তিগতভাৱে ভাল লাগে চেষ্টা কৰিছো এতিয়াৰ পৰা কৰিলে হয়তো না ভাল হ'ব ৰুবুল মই তোমাৰ শেহতীয়া ভিডিঅ' বিলাক চাই আছো খুব ভাল পাইছো তুমি আগবাঢ়া আমাৰ শুভকামনা আছে থেংক ইউ আপোনালোকে সদায় শুভকামনা দিব একদম আমি সদায় আছো লগত আমি যিমান দূৰ যি পাৰো আৰু সব একেলগে মিলি তাকে একেলগে আগবাঢ়িব লাগিব বাকি হেৰি এতিয়া আমি চিকাৰখন চাম নিশ্চয় কেনেকুৱা ভাল অভিয়াছলি জুবিন গাৰ্গৰ চিনেমা সিদ্ধাৰ্থ শৰ্মাৰ দৰে অভিনেতা আদিল হুছেইনৰ দৰে অভিনেতা আছে গতিকে তেখেতসকলক আমি স্ক্ৰীণত চাব পৰাটোৱে ডাঙৰ কথা আৰু ওচৰত আজি একেলগে বহিবলৈ পাইছো সেইটো ডাঙৰ কথা বাকি আপোনাৰ ধৰি লওক নেক্সট আকৌ আপোনাকো হয়তো কেতিয়াবা ডাঙৰ পৰ্দাত কৃষ্ণ ডাঙৰ পৰ্দালৈ কেতিয়া যাবগে পাৰো নাজানো কিন্তু এতিয়া সৰু সুৰাকে ধৰি লোৱা ভাল পোৱা কামটোৰ লগত জড়িত হৈ আছো ভাল লাগে কৰি দিব পালে ভাল লাগে তাকে চাই লওঁ আমি সবে আগবাঢ়ি লওঁ থেংক ইউ ইতিমধ্যে দাদা আহি পাইছে মানুহৰ হুলস্থুল লাগিছে অকমান আপোনাৰ অনুভৱটো চিকাৰ যিহেতু প্ৰিমিয়াৰ কৰি চাব আহিছে চিকাৰৰ প্ৰিমিয়াৰ চাবলৈ আহিছে এনেও আশা এটা থাকে তেওঁলোকৰ গোটেই প্ৰডাকশ্যনটো চাই ইমান এজন দিগ্গজ অভিনেতা আছে এজন ছুপাৰষ্টাৰ যে আমাৰ সিদ্ধাৰ্থ দা একদম ছুপাৰষ্টাৰ আদিল হুছেইন ডাঙৰীয়া আছে আৰু গোটেই টিমটো ট্ৰেইলাৰৰ পৰা টিজাৰৰ পৰা আদি কৰি পেলাই মানে চাইছো যে বিৰাট ভাল লাগিছে এটা ভাল সুন্দৰ টিম আৰু সেই নিমন্ত্ৰণ জনোৱাৰ বাবে মই আমি আহিলো গোটেই কেইজন আৰু বিৰাট ভাল লাগিছে আৰু আশাবাদী অসমীয়া চিনেমাৰ ভাল হ'ব নিশ্চয় আৰু যিখিনি ইয়াত কাৰিকৰী কৌশলৰ পৰা আদি কৰি পেলাই তেওঁলোকে যিখিনি লোকেশ্যন লৈছে এটা অসমীয়া চিনেমাৰ ক্ষেত্ৰত মাইলৰ খুঁটি বুলি ক'ব পাৰি গতিকে ভৱিষ্যতেও এনেকুৱা হওক সকলো ৰাইজেও আদৰি ল'ব বুলি আমি আশাবাদী অসমীয়া চিনেমা তাকে যে চিনেমা চাওঁ আমি একদম থেংক ইউ